সাৱধান আহিছে মাৰাত্মক ইবোলা ভাইৰাছ। ইবোলাৰ আতংকত কঁপিছে দেশ। ভাৰততো ইবোলা ভাইৰাছৰ সতৰ্কতা। আফ্ৰিকাত পুনৰ ইবোলা ভাইৰাছৰ আতংক। মধ্য আফ্ৰিকাৰ দেশ DR কংগোত এই মাৰাত্মক ভাইৰাছৰ ফলত 65জন লোকৰ মৃত্যু হৈছে। আনহাতে 200ৰো অধিক লোক এই ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰে শতাধিক লোক চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। এতিয়া প্ৰতিবেদন অনুসৰি দেশজুৰি ব্যাপক হাৰত পৰীক্ষা আৰম্ভ কৰা হৈছে। তাত দেখা গৈছে যে প্ৰতি 20 জনৰ ভিতৰত অন্ততঃ 13 জন এই ভাইৰাছত আক্ৰান্ত। জানিব পৰা মতে বিগত সময়ত দুবাৰ ইবোলা ভাইৰাছৰ ভয়াৱহ প্ৰকোপৰ সন্মুখীন হৈছিল কংগো। প্ৰথমবাৰৰ বাবে 2018 চনত আৰু তাৰ পিছত 2020 চনত। এই দুয়োটা পৰ্যায়ত কংগোত অন্ততঃ 3000 লোকৰ মৃত্যু হৈছিল। ইবোলাক বিশ্বৰ অন্যতম বিপদজনক ভাইৰাছ হিচাপে ইতিমধ্যে গণ্য কৰা হৈছে। এই ৰোগত আক্ৰান্ত হোৱা বহু লোকৰ মৃত্যু হয়। ৰোগটোৰ প্ৰাথমিক লক্ষণসমূহৰ ভিতৰত ডায়েৰিয়া আৰু ৰক্তক্ষৰণ অন্যতম। 2067 চনত পূব আফ্ৰিকাত প্ৰথম এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছিল। তাৰ পিছত পশ্চিম আফ্ৰিকা হৈ পুনৰ মধ্য আফ্ৰিকাত ভাইৰাছৰ নতুন সংক্ৰমণ ধৰা পৰাত উদ্বেগ বৃদ্ধি পায়। প্ৰতিবেদন অনুসৰি এই ভাইৰাছত আক্ৰান্ত হ'লে অতি কম সময়ৰ ভিতৰতে ৰোগীৰ অৱস্থা সংকটজনক হৈ পৰে। স্পৰ্শৰ মাধ্যমেৰে বা আক্ৰান্ত ব্যক্তিৰ ওচৰত থাকিলেও ভাইৰাছ বিয়পিব পাৰে। মধ্য আফ্ৰিকাত বিয়পি পৰা মাৰাত্মক ইবোলা ভাইৰাছৰ আতংকৰ মাজতে ভাৰত চৰকাৰ সম্পূৰ্ণ সক্ৰিয় হৈ পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰাৰ পিছত এতিয়া দেশৰ ৰাজধানী দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হাই এলাৰ্ট জাৰি কৰা হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, ৰিপাব্লিকেনি।